উপাধ্যক্ষ মহোদয়, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দাবী নং 6 আৰু 41 এই দাবীকেইটাত বিৰোধীয়ে যি কটন প্ৰস্তাৱ আনিছে তাৰ মই বিৰোধিতা কৰি কিছু ক'ব খুজিছোঁ। দুৰ্যোগ ব্যৱস্থাপনাৰ অন্তৰ্গত মই এটা ছাবজেক্ট আমাৰ চৰকাৰে লোৱাটো মই আহ্বান কৰিম, যিটো আছে মাংকি মেনেজ, বান্দৰৰ আক্ৰমণ। আজি হাতীয়ে মানুহ মাৰিলেও ফৰেষ্টৰ ফালৰ পৰা কিবা লাভ পায়, যিহেতু ডাইজেষ্টাৰ। So monkey menace should be identified as a disaster in the villages. আৰু এইটো ডাইজেষ্টাৰৰ ৰূপ লৈছে। মই এই সদনতে আগতে দুবাৰ তিনিবাৰ মই কৈছোঁ কেনেকৈ আমাৰ গাঁৱৰ মানুহবিলাকে বান্দৰৰ আক্ৰমণত খেতি বাতি সকলো কৰিবলৈ এৰি দিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি আমাৰ কৃষকে ধান খেতি কৰিবলৈ এৰিছে। যিসকল কৃষকে আগতে নিজৰ বাৰীখনত পাচলি খেতি কৰি পেলাই নিজে কিবা এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল বা নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিছিল পাচলি, সেইবিলাক বাৰী এতিয়া উচন হৈ পৰি আছে। ক'ৰবাত কেতিয়াবা গাঁওবিলাক গ'লে বাৰীখন সাধাৰণতে ঘূৰি গৈ কয় যে কেলৈ ইয়াত একো খেতি বাতি কেলৈ নাই, কয় যে বান্দৰৰ কাৰণে নাই। কাপোৰ ৰ'দত দিব নোৱাৰে, গোটেই ঘৰ আনহাইজেনিক কৰি পেলাব লাগে, কিয়নো টিং চিং মাৰি গোটেই ঘৰৰ ফুটা মাৰি থ'ব লাগে, নহ'লে ঘৰৰ ভিতৰৰ পৰা কেৰাহী বটোৱা লৈ যায়। সেইকাৰণে this should be identified as a menace and this should be included. The monkey problem should be included in the disaster management. যে বান্দৰৰ কাৰণে কিবাটো ব্যৱস্থা ল'ব লাগে, মই কওঁ কেনেকৈ লয় নাজানো। অষ্ট্ৰেলিয়াততো কালিং হয়, যিটো কাংগাৰুৰ যিটো অত্যাচাৰ অষ্ট্ৰেলিয়াত, তাত ইয়াৰলি এটা বোলে ইমান 1000 কাংগাৰু এবাৰ কিলিং হ'ব, তেনেকুৱা ধৰণৰ ব্যৱস্থা। কিন্তু আমাৰ ইয়াত যিহেতু বান্দৰক বহুতে ভগৱান হিচাপে মানে